ডক্টৰ সঞ্জয় দে 1965 চনত পশ্চিমবংগৰ শিলিগুৰিত জন্মগ্ৰহণ কৰি মোমায়েকৰ ঘৰত ডাঙৰ দীঘল হৈছিল। দেউতাক আছিল শিশিৰ কুমাৰ দে আৰু মাতৃ আছিল কৃষ্ণাঞ্জলি দে। 70 দশকত কলকাতাৰ অস্থিৰ সামাজিক পৰিৱেশৰ মাজত শৈশৱ ও কৈশোৰৰ দিনসমূহ পাৰ কৰিছিল, যাৰ বাবে তেওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিব পৰা নাছিল। 1972 চনত বৰানগৰ ৰামকৃষ্ণ মিছনত দ্বিতীয় শ্ৰেণীত নামভৰ্তি কৰে আৰু তাৰ পৰাই 1981 চনত মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। ডক্টৰ সঞ্জয় দেক মই প্ৰথম 1995 চনতেই পাইছিলোঁ লগ। সেইখিনি সময়ত তেওঁ কলকাতাৰ পৰা আহি নগাঁও মহাবিদ্যালয়ত জইন কৰিছিল আৰু তেওঁ খুব কম মানুহৰ লগতে কথা বতৰা পাতিব পাৰিছিল, কাৰণ তেওঁ অসমীয়া বুজি নাপায়, অসমীয়া ক'ব নোৱাৰে, তেনেকুৱা এটা অৱস্থাত আহিছিল আৰু সেইখিনি সময়ত প্ৰায় আমাৰ লগতেই থাকে। আৰু তেওঁ অতি কিন্তু কম সময়ৰ ভিতৰতে আমাৰ অসমীয়া ভাষা শিকি ল'লে। বহুতো তেওঁ ভুল শব্দ কয়, কিন্তু তেওঁ কয় বেয়া নাপাব, মই কৈছোঁ। আৰু সেইধৰণে ক'বলৈ আচলতে ভালকৈ ক'বলৈ লোৱাৰ কাৰণে, খোকোজা নথকাকৈ ক'বলৈ লোৱাৰ কাৰণে হয়তো খুব কম দিনতে তেওঁ অসমীয়া ভালকৈ ক'ব পৰা হ'ল। আমাৰ শিক্ষক পৰিষদৰো বিভিন্ন দায়িত্বত তেওঁ আছিলে আৰু শিক্ষক পৰিষদৰ হৈ বিভিন্ন অধিৱেশনবিলাকলৈ অসম কলেজ শিক্ষক সন্থাৰ তেওঁ গৈছিলে, সকলো জ্যেষ্ঠসকলৰ লগতো। গতিকে সকলোৰ লগতে তেওঁ ভাল ব্যৱহাৰ আৰু ভাল ধৰণে চলিছিলে। আৰু তেওঁ নিজেই এজন ভাল গৱেষক আছিলে বঙলা ভাষাৰ, তেখেতৰ ভাল সাহিত্যিকৰ হয়। তেওঁ সেইধৰণে বিভিন্ন প্ৰবন্ধ নিবন্ধটো লিখেই, তাৰ বাদে তেওঁ ভাল গৱেষক আছিলে। পিছলৈ তেওঁ নিজে PhD গাইড হ'ল। তেওঁ মানে যিটো দায়িত্বত দিয়া হয় সেই কামটো তেওঁ ভাল ধৰণে কৰা এজন মানুহ। চেণ্ট পলছ কেথেড্ৰেল মিছনেৰী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ডক্টৰ সঞ্জয় দে 1990 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা লোকসাহিত্যৰ বিশেষ বিষয়সহ বাংলা ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1996 চনত কল্যাণী বিশ্ববিদ্যালয়ৰ পৰা পশ্চিমবংগৰ মৃৎশিল্পদের লোকায়ত জীৱন ও সংস্কৃতি শীৰ্ষক বিষয়ত PhD ডিগ্ৰী লাভ কৰে। তেখেতৰ গৱেষক তত্ত্বাৱধায়ক আছিল বিশিষ্ট লোক সংস্কৃতিবিদ ডক্টৰ বৰুণ কুমাৰ চক্ৰৱৰ্তী। Dr. Sanjay Dev, I always consider him as a man of perfection. I have the experience of working with him, especially in the examination control room. He was the founder, controller of examinations of our college. He devoted his time in this office and prepared this office in order. ডক্টৰ সঞ্জয় দে তেওঁৰ সাংসাৰিক জীৱনৰ পাতনি মেলিছিল 1996 চনৰ অক্টোবৰ মাহত ডক্টৰ সুতপা বসুৰ লগত। শুধু বাড়িতে দেখেছি ছাত্রছাত্রীরা যখন আসতো তাদের পড়ানোর ব্যাপারে খুব বেশি যত্নশীল ছিলেন। কম্পিউটার ইত্যাদি ইন্টারনেট যখন ছিল না তখন রাত জেগে স্টুডেন্টদের জন্য নোটস তৈরি করতে দেখেছি। ফলে আমার মনে হয়েছে যে স্টুডেন্টদের পড়ানোর ক্ষেত্রে বা যাকেই হোক কিছু শেখানোর জন্য উনি ভীষণ বেশি যত্নশীল এবং যে কোনো কাজের সিদ্ধান্ত নিলে সেটা বেড়ানো হোক বা বুকশেলফ বানানোই হোক, একটা নির্দিষ্ট প্ল্যানিং একদম কাগজে কলমে ছকে প্ল্যান করে তারপর সেই কাজে হাত দেন। সঞ্জয় দে খুব ভালো ফটোগ্রাফার, যে মানুষটা খেতে খাওয়াতে এবং রান্না করতে খুব ভালোবাসে। আমরা বাড়িতে সেটা সবাই মিলেই খুব এনজয় করি, কারণ ওই যে বললাম এন্ড রেজাল্ট সবসময় খুব পজিটিভ। তেওঁলোকৰ সংসাৰত এগৰাকী কন্যা সন্তান ত্ৰয়নায়ে পৰিপূৰ্ণতা দিছিল। ত্ৰয়নায়ে নগাঁও মহাবিদ্যালয়ৰ পৰা ভূগোল বিজ্ঞান বিভাগৰ সুখ্যাতিয়ে উত্তীৰ্ণ হৈ অসমৰ বাহিৰত শিক্ষা সাং কৰি বৰ্তমান কৰ্মৰত। চবেই চিনি পায় তেওঁক বহুত এটা ষ্ট্ৰিক্ট মানুহ হিচাপে, সেইটো তেওঁ হয়, কিন্তু মই তেওঁক চিনি পাওঁ অলপ বেলেগকৈ। মই চিনি পাওঁ এজন মানুহক যোন খুব ভাল ৰান্ধে, আমাৰ ঘৰখনৰ ইলেক্ট্ৰিচিয়ান হয়, আমাৰ ঘৰখনৰ প্লাম্বাৰ, গাৰ্ডেনাৰ, আৰু এনেকুৱা এটা মানুহ যোন হঠাৎকৈ ঘণ্টাৰ পৰ ঘণ্টা লিংগুইষ্টিক্সৰ ওপৰত লেকচাৰ দিব পাৰে। কাৰণে তেওঁ মোৰ দেউতা হয়, মোৰ গাইড হয়, মোৰ শিক্ষকো হয়। আৰু মই জানো মই যেতিয়াই ঘৰ যাম তেওঁক পাম সেই চুকতে কম্পিউটাৰ ওচৰত নিজৰ কিতাপৰ মাজত। এণ্ড আই উইচ হিম এ হেপী ৰিটায়াৰমেণ্ট। ডক্টৰ সঞ্জয় দে 1955
1996 চনৰ ফেব্ৰুৱাৰী মাহত নগাঁও মহাবিদ্যালয়ৰ বাংলা বিভাগত যোগদান কৰি অসমকে নিজৰ মাতৃভূমি বুলি ভাবি অসমৰ লোক সংস্কৃতি ও সাহিত্য সংস্কৃতিৰ গৱেষণাত নিজকে আত্মনিয়োগ কৰে। ইয়াত প্ৰথম গৱেষণাৰ ফচল আছিল বিশ্ববিদ্যালয় অনুদান আয়োগৰ অৰ্থ সাহায্যত আৰম্ভ কৰা ফকল'ৰ ষ্টাডিজ অৱ আছাম এ হিষ্টৰিকেল অভাৰভিউ। সুদীর্ঘ 30 বছর ধরে নগাঁও কলেজ বাংলা বিভাগে শিক্ষকতার করে আজ আনুষ্ঠানিকভাবে আমরা বিদায় দিতে চলেছি ডক্টর সঞ্জয় দে স্যারকে। ওনার অস্বাভাবিক মেধা পরিশ্রম দ্বারা যেভাবে এই কলেজে বা বিভাগটিকে সুন্দর করে তুলে গেছেন তার বিবরণ হয়তো আমি খুব কম কথায় এই মুহূর্তে বলে তুলতে পারবো না। কেবলমাত্র 2006 সালে সঞ্জয় দে স্যারের তত্ত্বাবধানে নগাঁও বাংলা মেজর সাবজেক্ট হিসেবে পঠন পাঠন শুরু হয়। নগাঁও কলেজের প্রথম গাইডশিপ গুয়াহাটি বিশ্ববিদ্যালয়ের থেকে পাওয়া যে ব্যক্তিটি তিনি হচ্ছেন ডক্টর সঞ্জয় দে স্যার এবং ওনার তত্ত্বাবধানে প্রথম নগাঁও কলেজের ব্যানারে পিএইচডি অ্যাওয়ার্ডেডও হয়েছিল। বাইরে থেকে দেখতে হলে লোকটাকে ভীষণ শক্ত কর্কশ মনে হয়, কিন্তু তার ভেতরে ছিল একটা খুব স্নেহশীল মনের পরিচয়। আমরা ওনার সান্নিধ্যে যারা থেকেছি তা প্রায় সকলেই পেয়েছি। প্ৰায় 150 বছৰ ধৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত প্ৰকাশিত লোক সংস্কৃতিৰ সংক্ৰান্তীয় গ্ৰন্থৰ তালিকা প্ৰস্তুত কৰে। পিছলৈ বাংলা আৰু ইংৰাজীত তেওঁ অসমীয়া লোক সংস্কৃতিৰ চৰ্চা ইতিহাস সম্পৰ্কীয় বিভিন্ন প্ৰবন্ধ প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ লোক সংস্কৃতিক বিষয় হিচাপে লৈ ডক্টৰ সঞ্জয় দে তেওঁ বিভিন্ন ধৰণৰ গৱেষণা কৰ্ম কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য এ কম্পেয়াৰেটিভ ষ্টাডি অৱ দ্য বেদিক ফায়াৰ কাল্ট এণ্ড দ্য ফায়াৰ কালচাৰ অৱ নৰ্থ ইষ্ট ইণ্ডিয়া, য'ত তেওঁ উত্তৰ পূবৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত অগ্নি সম্পৰ্কীয় সংস্কৃতি আৰু বৈদিক অগ্নি সংস্কৃতিৰ মাজৰ পাৰ্থক্য সুন্দৰভাৱে নিৰূপণ কৰিছে। ৱেডিং সাগা অৱ ব্ৰহ্মপুত্ৰ এণ্ড চম্পাৱতী এ মিথ এণ্ড ৰিয়েলিটি শীৰ্ষক গৱেষণাত ব্ৰহ্মপুত্ৰ তথা অন্যান্য নদী আৰু চম্পাৱতী জলপ্ৰপাত সম্পৰ্কে থকা লোককথাৰ সুন্দৰ প্ৰকাশ কৰিছে। অসম আৰু বাংলাৰ লোক সংস্কৃতিৰ পটভূমিত নাৰীৰ নিজস্ব ঐতিহ্য বিষয়ক তুলনামূলক অধ্যয়ন এ ছিগনিফিকেন্স অফ উমেন ইন ফকল'ৰ এ স্পেচিয়েল ৰেফাৰেন্স টু আছাম এণ্ড বেংগল। অসমৰ গহনা শিল্পৰ ওপৰতো এখনি গৱেষণা পত্ৰ প্ৰকাশ হয়। ট্ৰেডিশ্যনেল আছামিজ অৰ্নামেণ্টছ এ স্পেচিয়েল ৰেফাৰেন্স টু ৰন্থলী। ডক্টৰ সঞ্জয় দে দুটা UGC MRP প্ৰজেক্টটো সম্পন্ন কৰে। 1990 চনৰ পৰা 1995 চনলৈকে তেওঁ ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট আৰু জাপানৰ ফৰেইন ষ্টাডি ডিপাৰ্টমেণ্টৰ এটি বিভাগ ইনষ্টিটিউট ফৰ লেংগুৱেজ এণ্ড কালচাৰ অৱ এছিয়া এণ্ড আফ্ৰিকাৰ যৌথ উদ্যোগত পৰিচালিত ষ্টেটিষ্টিকেল লিংগুইষ্টিক্স অৱ টেগৰ ৱৰ্কছৰ গৱেষণা সহায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। তাৰোপৰি 2015 চনৰ পৰা 2018 চনলৈকে শ্বেখ মকবুল ইছলামৰ UGC মেজৰ ৰিচাৰ্চ প্ৰজেক্ট শ্ৰী জগন্নাথ ইন নৰ্থ ইষ্ট ইণ্ডিয়াৰ কনচালটেণ্ট ৰিচোৰ্চ পাৰ্চন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ডক্টৰ সঞ্জয় দে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগ আৰু লোক সংস্কৃতি বিভাগৰ গৱেষক তত্ত্বাৱধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি তেওঁ বহুকেইগৰাকী গৱেষকক PhD ডিগ্ৰী আৰু MPhil ডিগ্ৰী লাভ কৰাত সহায় কৰিছে। ক্ষেত্ৰত বাংলা বিভাগৰ পৰা 2জনে PhD আৰু 2জনে MPhil ডিগ্ৰী লাভ কৰিছে আৰু লোক সংস্কৃতি বিভাগৰ পৰা 5জনে ইতিমধ্যে PhD ডিগ্ৰী লাভ কৰিছে আৰু 2জনৰ এতিয়াও অপেক্ষাৰত অৱস্থাত আছে। সঞ্জয় দে কেইবাখনো গ্ৰন্থ সম্পাদনা কৰিছিল আৰু বহু জাৰ্নেলৰ তেওঁ ৰিভিউৱাৰ হিচাপে কাম কৰিছিল আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো গৱেষণা পত্ৰ প্ৰকাশিত হৈছিল। ডক্টৰ সঞ্জয় দে এজন সু অনুবাদকো আছিল।
অসমৰ সাহিত্য অকাডেমি বঁটা প্ৰাপক অপূৰ্ব শৰ্মাৰ অসমীয়া চুটিগল্প বাঘে টাপুৰ ৰাতি অনুবাদ কৰি নাম ৰাখিছিল বাঘে চাৰে ৰাত ও অন্যান্য কাহিনী নামেৰে। সুমিত চৰকাৰৰ মডাৰ্ণ ইণ্ডিয়াৰ আধুনিক ভাৰত নামেৰে অনুবাদ কৰা গ্ৰন্থখনৰ অংশবিশেষৰ তেওঁ অনুবাদকো আছিল। তেওঁ অসমৰ বিভিন্ন ছ'চাইটিৰ আজীৱন সদস্য আছিল। ডক্টৰ সঞ্জয় দে কলেজৰ বিভিন্ন দায়িত্বশীল পদবীত অধিষ্ঠিত হৈছিল। কলেজৰ অট'নমাছৰ ক্ষেত্ৰত তেওঁ যি অৰিহণা ই সৰ্বজন বিদিত। প্ৰথম পৰীক্ষা নিয়ন্ত্ৰক হিচাপে তেওঁ যি অৱদান আগবঢ়ালে ই সদায় চিৰস্মৰণীয় হৈ ৰ'ব। ডক্টৰ সঞ্জয় দে সুস্বাস্থ্যৰে দীৰ্ঘায়ু হোৱাৰ লগতে তেওঁৰ সৃষ্টিশীল কৰ্মৰাজিয়ে পৰ্বতৰ উচ্চ শিখৰত আৰোহণ কৰক তাৰেই শুভকামনাৰে।